আমি ৰাইজৰ দলৰ আটাইকেইটা ভাতৃ ভগ্নী সংগঠন সহকাৰে সকলোৰে এখন আজি কৰ্মী সন্মিলন পাতিছিলোঁ। কৰ্মী সভা মানে আমাৰ মূল লিডাৰশ্বিপৰ আমাৰ সমষ্টি কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, আমাৰ মণ্ডল কমিটি, আমাৰ পঞ্চায়তটোক মণ্ডল বুলি কয়, মণ্ডল কমিটিৰ সভাপতি সম্পাদক আৰু জিলা কমিটিৰ সভাপতি সম্পাদক, তেখেতসকলৰ এখন বৈঠক আমি আজি আয়োজন কৰিছিলোঁ কৰ্মীসকলৰ। সেই কৰ্মী সভাতে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক জিকাবৰ কাৰণে সৰ্বতোপ্ৰকাৰে সমস্ত শক্তি প্ৰয়োগ কৰি উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এই সিদ্ধান্ত লোৱাৰ প্ৰধান কাৰণটোৱে হ'ল যে 2024 চনৰ নিৰ্বাচনটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ বিশেষ নিৰ্বাচন। গোটেই সংসদীয় ইতিহাসত স্বাধীনতাৰ পাছত যিমানবিলাক ইলেকশ্যন হৈছে তাৰ ভিতৰত আটাইতকৈ ক্ৰিটিকেল বা জটিল নিৰ্বাচনটোৱে হ'ব এইবাৰ। কাৰণ এইবাৰ ইলেকশ্যনত যদি সঁচাকৈ জয়ী হয় বিজেপি দলটো, তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন বদলি হৈ যাব আৰু আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো এটা স্বৈৰতান্ত্ৰিক বা এটা ফেচিবাদ বা একনায়কত্ববাদী দিশে গুচি যাব। আমাৰ দেশখন ধৰ্মৰ ভিত্তিত মৌলবাদী শক্তিবিলাকৰ এখন দেশত পৰিণত হ'ব। দ্বিতীয়তে, যদিহে সঁচাকৈ এইবাৰ বিজেপি জয়ী হয়, তেতিয়াহ'লে আমাৰ দেশৰ ৰাজহুৱা সম্পত্তিবিলাক আৰু ৰাইজৰ হৈ নাথাকিব। এইবিলাক চব ব্যক্তিগত কৰ্পৰেটবিলাকৰ হাতত তেওঁলোকে বিক্ৰী কৰিব। আৰু তৃতীয় যিটো বস্তু আটাইতকৈ ভয়ংকৰ কথা হ'ব যে সকলো বস্তুৰ মূল্য এনেকুৱা ভয়ংকৰভাৱে বৃদ্ধি পাব যে দেশত সাধাৰণ জনতা থকাটো একেবাৰে অসম্ভৱ হৈ পৰিব, যিহেতু বিজেপিয়ে কৰ্পৰেট বা কোম্পানীৰ ওপৰত গোটেই দেশৰ অৰ্থ ব্যৱস্থাটো এৰি দিয়ে। সেইকাৰণে আমি স্পেচিফিকেলি আজি কেনেকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থীক জয়ী কৰাব পাৰোঁ, লুৰিণজ্যোতি গগৈক আমি জয়ী কৰাব পাৰোঁ, তাৰ কাৰণে ৰণকৌশল ৰচনা কৰাত আমি ব্যস্ত হৈছোঁ। নম্বৰ 1। নম্বৰ 2, আমি সৰ্বানন্দ সোণোৱালক কিয় ভোট দিয়া উচিত নহয় এই সম্পৰ্কে আমি প্ৰত্যেকজন কৰ্মীৰ পৰা মতামত যেতিয়া গ্ৰহণ কৰিছোঁ, তেতিয়া আমি দেখিছোঁ যে সৰ্বানন্দ সোণোৱাল নামৰ মানুহজনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ কাৰণে কোনো আঁচনি আনিব পৰা নাই। তেওঁ ছাত্ৰ জীৱনৰ পৰা কৈ থকা নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট সদায় তেওঁ সদৌ অসম ছাত্ৰ সন্থাত থকাৰ পৰা সদায় গাই থাকে মুখেৰে, কিন্তু এতিয়ালৈকেতো নামৰূপ সাৰ কাৰখানাৰ কাৰণে তেওঁক একো কাম কৰা আমি নেদেখিলোঁ। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ কোনো এটা ঠাইতে কোনো এটা বিশেষ প্ৰজেক্ট আনিবলৈ সক্ষম নহয়। লোকসভা সমষ্টিটোৰ উন্নয়নৰ কাৰণে কোনো বিশেষ প্ৰজেক্ট আনিবলৈ তেওঁ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰী হিচাপেও এই গোটেই ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাত তেওঁ এনেকুৱা কোনো ধৰণৰ বিশেষ কাম কৰা নাই, যিটোৰ কাৰণে ডিব্ৰুগড়বাসী ৰাইজ সৰ্বানন্দ সোণোৱালৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগে। ডিব্ৰুগড়বাসী মানুহে সদায় সৰ্বানন্দ সোণোৱালক মৰম কৰিছে, তেওঁক মৰমেৰে উপচাই পেলাইছে। তেওঁ যেতিয়াই নিৰ্বাচনত উঠিছে তেওঁক ভোট দিছে, তেওঁক সহযোগিতা কৰিছে আৰু সৰ্বানন্দ সোণোৱালে তেওঁৰ ব্যক্তিগত স্বাৰ্থটো পূৰণ কৰিছে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, ডিব্ৰুগড়ৰ পৰা গৈ তেওঁ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছে। ডিব্ৰুগড়ৰ পৰা তেওঁ মৰম লাভ কৰিছে সদায়। ডিব্ৰুগড়ক তেওঁ জন্মভূমি বুলি কৈ সদায় তেওঁ এনেকুৱা ধৰণে মৰম লাভ কৰিছে, কিন্তু তাৰ বিনিময়ত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়বাসীৰ কাৰণে একো দিব পৰা নাই। ডিব্ৰুগড়ৰ পৰা কেৱল তেওঁ লৈছে, তেওঁ ডিব্ৰুগড়ক একো দিব পৰা নাই। আনকি সৰ্বানন্দ সোণোৱাল যিটো জনগোষ্ঠী বা যিটো জনজাতিৰ পৰা গৈছে সোণোৱালসকলৰ কাৰণেও এতিয়ালৈকে সৰ্বানন্দ সোণোৱালে একো কাম কৰা নাই বুলি সোণোৱাল জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে আমাক
স্পেচিফিকেলি কৈ আছে, যেনেকৈ ধৰক সোণোৱাল জাতিৰ বহুৱা নৃত্য যিটো, তেওঁলোকৰ যিটো ফ'ক সোণোৱাল জাতিৰ, সেই লোককৃষ্টিটোৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে 1 কোটি টকা এটা দিম বুলি কৈছিল। এতিয়ালৈকে সেইটো পোৱা নাই। সোণোৱাল জনগোষ্ঠীৰ ডিব্ৰুগড়ত যিটো আপোনাৰ গেষ্ট হাউচ খুলিব খুজিছিলে, অৰ্ধনিৰ্মিত হৈ আছে, তাত 4-5 কোটি টকা দিম বুলি কৈছিলে। তেওঁ 1 টকাও এতিয়ালৈকে দিয়া নাই। সোণোৱাল জনগোষ্ঠীৰ মানুহক সকলো গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিটোত সোণোৱাল জনগোষ্ঠীৰ মানুহক বাৰম্বাৰ উচ্ছেদ কৰি থকা হৈছে। একজন সোণোৱাল জনগোষ্ঠীৰ মানুহৰ সেই উচ্ছেদৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে এটা মাত দিয়া নাই। এইটো মই তেওঁৰ নিজৰ জাতিটোৰ কথা কৈছোঁ, তেওঁৰ নিজৰ জনজাতিটোৰ কথা কৈছোঁ, নৃগোষ্ঠীটোৰ কথা কৈছোঁ। সেই নৃগোষ্ঠীটোৰ মানুহৰ কাৰণেও সৰ্বানন্দ সোণোৱালে কাম কৰা নাই। আনকি সৰ্বানন্দ সোণোৱাল ইমান অকৃতজ্ঞ এজন মানুহ যে তেওঁৰ লগত 24 ঘণ্টা লাগি থকা যিবিলাক নেতা, কোনো এজন নেতাৰে ৰাজনৈতিক ভৱিষ্যত তেওঁ সুৰক্ষিত কৰা নাই। তেওঁৰ লগত লাগি থকা আজিৰ দিনটোতো লাগি আছে মৰমেৰে আৱৰি ৰখা, তেওঁৰ লগত অনবৰতে ঘূৰি থকা যিবিলাক বিজেপি দলৰ আজিৰ নেতা, কোনো নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে যে এওঁক MLA চিটটো দিম, এওঁক আমুকত চেয়াৰমেন দিম, এওঁক আমুকত এনেকৈ কাম কৰাৰ সুযোগ দিম, কোনো এজন তেওঁৰ লগত থকা কোনো নেতাৰ কাৰণে সৰ্বানন্দ সোণোৱালে কোনোদিন ব্যক্তিগতভাৱে তেওঁলোকক সহযোগ কৰাৰ কোনো উদাহৰণ আমি দেখিবলৈ পোৱা নাই। কিন্তু সৰ্বানন্দ সোণোৱালকতো ডিব্ৰুগড়ে কেৱল দিয়ে আছে। সৰ্বানন্দ সোণোৱালে বিপৰীতে ডিব্ৰুগড়বাসী মানুহক একো দিয়া নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে এইজন সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়বাসীক দিয়া নাই, সোণোৱাল জাতিক দিয়া নাই, আৰু একেটা সময়তে অসমকো দিয়া নাই। তেওঁ অসমক বিধ্বস্ত কৰি দিব পৰা, অসমীয়া মানুহক সন্ত্ৰাসিত কৰি দিব পৰা কা নামৰ আইনখন জাপি দিয়া হ'ল, আৰু তেওঁৰ দিনতে 5জন অসমীয়াক শ্বহীদ কৰা হ'ল। দিল্লীৰ নিৰ্দেশত তেওঁ সদায় নতজানু হৈ থাকে। হয়, সৰ্বানন্দ সোণোৱাল ভদ্ৰলোক, ভদ্ৰতা তেওঁৰ লগত ৰাখক, ভাল কথা। কিন্তু তেওঁৰ সেই ভদ্ৰতাৰ পৰা ডিব্ৰুগড়বাসী মানুহৰ কোনো উপকাৰ হোৱা নাই। যদি তেওঁ কেন্দ্ৰতো এষাৰো মাত নামাতে, তেওঁ এতিয়া যে মন্ত্ৰী হৈ আছে, জাহাজ মন্ত্ৰী, ভাৰতবৰ্ষৰ ভিতৰতে এটা ডাঙৰ মন্ত্ৰী পদ নহয় জানো? কিন্তু সেই মন্ত্ৰী পদৰ পৰা অসমৰ কিবা উপকাৰ হৈছেনে? সেই মন্ত্ৰী পদৰ পৰা ডিব্ৰুগড়ে কিবা পাইছেনে? আপোনালোকতো ডিব্ৰুগড়ৰ সাংবাদিক হিচাপে এবাৰ সৰ্বানন্দ সোণোৱালে কৰা গৌৰৱ কৰিব পৰা এটা কামৰ নাম ক'ব পাৰিবনে কোনোবাই? তেওঁ কেৱল লৈছে, তেওঁক সকলো অসমীয়াই যেতিয়া দিছে, দিয়াৰ পাছত তেওঁ সদায় লৈছে, লোৱাৰ পাছত তেওঁ কিন্তু অসমীয়াৰ স্বাৰ্থত মাত মতা নাই। তেওঁ অসমৰ ৰাইজৰ প্ৰতিনিধি ৰূপে দিল্লীত কিন্তু তেওঁ মাত মতা নাই। কা যেতিয়া আহিছে, কাখন আমাক নালাগে বুলি তেওঁ কোৱা নাই। তেওঁ কি কৰিছে, দিল্লীয়ে কোৱা কথাটো অসমীয়াক বুজাবলৈ চেষ্টা কৰিছে। ৰাইজ, দিল্লীয়ে কা জাপি দিছে, আপোনালোকে মানিবই লাগিব দেই। দিল্লীৰ এজেণ্ট ৰূপেহে তেওঁ অসমীয়া মানুহক বুজাবলৈ চেষ্টা কৰিছে। তেওঁ অসমীয়াৰ প্ৰতিনিধি নহয়, তেওঁ দিল্লীৰ এজেণ্ট। দিল্লীৰ তাতকৈ যদি বেয়া শব্দ কওঁ, নকওঁ বাৰু, তেওঁ ভদ্ৰলোক, আমিও ভদ্ৰভাৱেই থাকোঁ। কিন্তু এটা কথা খাটাং যে তেওঁ অসমৰ মানুহৰ প্ৰতিনিধি হ'ব পৰা নাই, তেওঁ দিল্লীৰ এজেণ্ট ৰূপেহে অসমলৈ ঘূৰি আহিছে। আজিৰ দিনটোত সেইকাৰণে এনেকুৱা এজন মানুহক আমি জিকাব লাগে যি অসমক প্ৰতিনিধিত্ব কৰিব দিল্লীত, অসমৰ কণ্ঠ হ'ব দিল্লীত। সেইকাৰণে আমি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জিকাবৰ কাৰণে সকলোৱে প্ৰাণে চেষ্টা কৰিছোঁ। মই সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ যে লুৰিণজ্যোতি গগৈ আজিৰ দিনটোত হয়তো সৰ্বানন্দ সোণোৱালৰ সমান ডাঙৰ ফিগাৰ নহয় বাহিৰত, কিন্তু লুৰিণজ্যোতি গগৈয়ে অসমীয়াৰ কণ্ঠৰূপে দিল্লীত অসমীয়া মানুহৰ কথা ক'ব, অসমৰ কথা ক'ব।
কা আন্দোলনত চিৎকাৰ কৰা মানুহৰ ভাষা লুৰিণজ্যোতিৰ মুখেৰে দিল্লীৰ সংসদত উঠিব। বানপানীত ককবকাই থকা অসমীয়া মানুহৰ ভাষা লুৰিণজ্যোতিৰ মুখেৰে দিল্লীত উঠিব। আমি অসমীয়াক ৰিপ্ৰেজেণ্ট কৰাব পাৰিম লুৰিণজ্যোতিৰ জৰিয়তে। সেইকাৰণে মই আন্তৰিকতাৰে সৈতে ডিব্ৰুগড় সমষ্টিবাসী ৰাইজক আহ্বান জনাইছোঁ। সকলো ৰাইজকে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে জানে মই নিস্বাৰ্থভাৱে অসমৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ। এই মুহূৰ্তত মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে নাম দেখি কেৱল সৰ্বানন্দ সোণোৱালক ভোট দি নাথাকিব। আপোনালোকে কামৰ কাৰণে, অসমীয়াৰ হৈ মাত মাতিবৰ কাৰণে দিল্লীত অসমৰ ফেচ ৰূপে, অসমৰ মুখ ৰূপে, অসমৰ প্ৰতিনিধি ৰূপে দপদপাই থাকিবৰ কাৰণে আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়ক।